নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন ভিডিও এটালৈ আজিৰ এই ভিডিওটিত আমি 25টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম লগতে কেইটামান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন অৰ্থাৎ আগতে আহি যোৱা প্ৰশ্ন কেইটামান ডিসকাস কৰিম আৰু তাৰ ৰিলেটেড পইণ্টছ বিলাক লগতে তাৰে পৰা কি প্ৰশ্ন হ'ব পাৰে সেইখিনি আমি ডিসকাস কৰিম গতিকে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে Who was the first Vice President of India? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল 2017 চনত আহি গৈছে এইটো প্ৰশ্ন এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি সৰ্বপল্লী ৰাধাকৃষ্ণন অৰ্থাৎ ইয়াৰে ইম্পৰ্টেন্ট পইণ্টছ খিনি যদি আমি চাও ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ 1952 চনৰ পৰা 1962 চনলৈ কাৰ্যনিৰ্বাহ কৰি পৰৱৰ্তী সময়ত দ্বিতীয় ৰাষ্ট্ৰপতি হয় অৰ্থাৎ আমাক যদি সোধে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি কোন আছিল তেনেহলে হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণন ইয়াৰ লগতে আমি ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল এইখিনি জানি থোৱা ভাল প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু আৰু প্ৰথম ভাৰতৰ মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী প্ৰথম গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশজনৰ নাম আছিল এইচ.জে. কানিয়া গটেকেইটা মনত ৰাখিব Question number 2 In which year was the Battle of Saraighat fought? Saraighator যুদ্ধ কোন চনত হৈছিল 2017 আৰু 2023 দুটা চনতে আহি গৈছে দুইবাৰ কৰি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 1671 অৰ্থাৎ সৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল ইয়াৰ ইম্পৰ্টেন্ট পইণ্টছ খিনি যদি চাও সৰাইঘাটৰ যুদ্ধ আছিল 1671 চনত মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ সৰাইঘাটৰ সমীপত হোৱা এক নৌসেনাৰ যুদ্ধ আৰু এই সৰাইঘাটৰ যুদ্ধত মোগল সাম্ৰাজ্যৰ সেনাপতি আছিল ৰামসিংহ আহোমৰ সেনাপতি আছিল ৰাচিত বৰফুকন আৰু এই সৰাইঘাটৰ যুদ্ধটোত আহোমসকলে জয়লাভ কৰিছিল লগতে লাচিত বৰফুকনৰ মোমায়েকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা কোটেকেইটা পইণ্ট মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় Question number 3 In which year did the Bordoloi Trophy football competition start? কোন বছৰত বৰ্ডলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাটো আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হয় অপচন বি 1952 অৰ্থাৎ 1952 চনৰ পৰা বৰ্ডলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু এই বৰ্ডলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাটো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে 1952 চনত এই ফুটবল প্ৰতিযোগিতাটো গুৱাহাটী টাউন ক্লাবে প্ৰতিষ্ঠা কৰিছিল আৰু লাষ্ট যেটো বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা 2023 চনত হৈ গৈছে তাৰ চেম্পিয়ন আছিল অইল ইণ্ডিয়া এফসি Question number 4 Who was the first king of Assam অৰ্থাৎ অসমৰ প্ৰথম ৰজা কোনজন 2017 চনত আহি গৈছে এই প্ৰশ্নটো অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মহিৰংগ দানৱ অৰ্থাৎ অসমৰ প্ৰথম ৰজাজনৰ নাম হৈছে মহিৰংগ দানৱ ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট কেইটা হৈছে অসমৰ প্ৰথম ৰজাজন আছিল মহিৰাংগ দানৱ তেওঁ দানৱ বংশৰ লোক আছিল আৰু এই মহিৰংগ দানৱেই এই দানৱ বংশটো প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোক এই দানৱ বংশৰ লোকসকল কিৰাত মূলৰ লোক আছিল নেক্সট Question number 5 বাহ গোসাই পূজা is celebrated by which community বাহ গোসাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে তিৱা শৰণীয়া কছাৰী বড়ো নে আহোম শুদ্ধ উত্তৰটো হ'ব অপচন বি শৰণীয়া কছাৰী অৰ্থাৎ শৰণীয়া কছাৰীসকলে এই বাহ গোসাই পূজাটো পালন কৰে Question number 6 What is Sarthebari famous for সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত এই প্ৰশ্নটো 2017 চনত আহি গৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰেছ মেটেল অৰ্থাৎ সৰ্থেবাৰী এই পিতলৰ ধাতুৰ বাবে বিখ্যাত Sarthebari is famous for brass metal Question number 7 National Unity Day is celebrated on which day কোনটো দিনত জাতীয় ঐক্য দিৱস পালন কৰা হয় শুদ্ধ উত্তৰটো হয় অপচন এ
31 অক্টোবৰ অৰ্থাৎ 31 অক্টোবৰ তাৰিখে এই জাতীয় ঐক্য দিৱসটো পালন কৰা হয়। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টছখিনি যদি চাওঁ, প্ৰতি বছৰে 31 অক্টোবৰত ভাৰতে ৰাষ্ট্ৰীয় ঐক্য দিৱস পালন কৰে, যাক ৰাষ্ট্ৰীয় একতা দিৱস বুলিও কোৱা হয়। অৰ্থাৎ এই ৰাষ্ট্ৰীয় ঐক্য দিৱসক ৰাষ্ট্ৰীয় একতা দিৱস বুলিও কোৱা হয়। এই দিনটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি তথা ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী স্মৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 8, হু ডিস্কভাৰ দ্য টি ইন আছাম? অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল? এইটো প্ৰশ্ন 2017 চনত আহি গৈছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰবাৰ্ট ব্ৰুচ। অৰ্থাৎ ৰবাৰ্ট ব্ৰুচে অসমত চাহ আৱিষ্কাৰ কৰিছিল। এই ৰবাৰ্ট ব্ৰুচ এজন স্কটিছ ব্যৱসায়ী আছিল আৰু তেওঁৱে 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 9, হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন আছাম এট প্ৰেজেণ্ট? অৰ্থাৎ বৰ্তমান অসমত কিমানখন জিলা আছে? এইটো প্ৰশ্ন 2017 চনত আহিছিলে। 2017 চনত তেতিয়া জিলাৰ সংখ্যা কিমান আছিল সেইটো হ'ব, কিন্তু ইয়াতে 2025 চনৰ কাৰণে কোৱা হৈছে। উত্তৰটো হ'ব অপশ্যন বি, 35। অৰ্থাৎ অসমত বৰ্তমান এই 2025 চনত 35খন জিলা আছে। কুৱেশ্যন নম্বৰ 10, when did the কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট? অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এই প্ৰশ্নটোও 2017 চনত আহিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1942। অৰ্থাৎ 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। 1942 চনৰ 8 আগষ্টত মহাত্মা গান্ধীয়ে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি বোম্বাই অধিৱেশনত এই ভাৰত ত্যাগ আন্দোলনটো আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 11, when is ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেটেড? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? 2017 চনত আহিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 21 জুন। অৰ্থাৎ 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 12, ৱৰ্ল্ড এইডছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট? কোনটো দিনত বিশ্ব এইডছ দিৱস পালন কৰা হয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। শুদ্ধ উত্তৰটো হয় অপশ্যন এ, 1 ডিচেম্বৰ। অৰ্থাৎ বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। সমগ্ৰ বিশ্বতে প্ৰতি বছৰে 1 ডিচেম্বৰত এই বিশ্ব এইডছ দিৱসটো পালন কৰা হয়। আৰু এই এইডছৰ ফুল ফৰ্মটো কি? একুৱাৰ্ড ইমিউনোডিফিচিয়েঞ্চি চিণ্ড্ৰম। কুৱেশ্যন নম্বৰ 32, 2017 চনত এই প্ৰশ্নটো আহি গৈছে। Where was গৌতম বুদ্ধ born? অৰ্থাৎ গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লুম্বিনী। অৰ্থাৎ গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনীত। ভগৱান বুদ্ধ বা সিদ্ধাৰ্থ গৌতমৰ জন্ম খ্ৰীষ্টপূৰ্ব 623 চনত নেপালৰ লুম্বিনীত হৈছিল আৰু গৌতম বুদ্ধ আছিল এই বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক। কোনে বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল বুলি সুধিলে উত্তৰ হ'ব গৌতম বুদ্ধ। কুৱেশ্যন নম্বৰ 14, দ্য বেটল অফ পলাচী ৱাজ ফট ইন হুইচ ইয়াৰ? পলাচীৰ যুদ্ধ কোন বছৰত হৈছিল? 2017 চনত আহি গৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1757। অৰ্থাৎ 1757 চনত পলাচীৰ যুদ্ধ হৈছিল। 1757 চনৰ 23 জুনত উত্তৰ পূব ভাৰতত পলাচীৰ যুদ্ধ হৈছিল। আৰু এই পলাচীৰ যুদ্ধ কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ শেষ নবাব চিৰাজউদ্দৌলাৰ বাহিনীৰ মাজত পলাচীৰ যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 15, where did the Prime Minister start the স্বচ্ছ ভাৰত অভিযান? ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰাজঘাট। অৰ্থাৎ নতুন দিল্লীৰ ৰাজঘাটৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্বচ্ছ ভাৰত অভিযানটো আৰম্ভ কৰিছিল। 2014 চনৰ 2 অক্টোবৰত নতুন দিল্লীৰ ৰাজঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই স্বচ্ছ ভাৰত অভিযানটো আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 16, পুলিচ ট্ৰেইনিং কলেজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অৰ্থাৎ অসমত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন কোনটো স্থানত অৱস্থিত?
দেৰগাঁও গুৱাহাটী তেজপুৰ নে যোৰহাট শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৰগাঁও অৰ্থাৎ অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন দেৰগাঁৱত অৱস্থিত গোলাঘাট জিলাৰ ইম্পৰ্টেণ্ট পইণ্টছখিনি হৈছে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত আৰু এই প্ৰশিক্ষণ মহাবিদ্যালয়খন 1948 চনত স্থাপিত হৈছিল ইয়াৰে আগতে এই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন চালনীবাৰীত আছিল তাৰপিছত 1950 চনত দেৰগাঁৱলৈ স্থানান্তৰ কৰে আৰু এই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ বৰ্তমান নাম হৈছে লাচিত বৰফুকন পুলিচ একাডেমী এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় বহুত কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ 2022 চনত আহি গৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি ইটানগৰ পাছিঘাট টাৱাং নে জিৰ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইটানগৰ অৰ্থাৎ অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ উত্তৰ পূবৰ ৰাজ্যৰ ৰাজধানীখিনি যদি আমি চাওঁ তেনেহ'লে অৰুণাচল প্ৰদেশৰ ইটানগৰ হয় অসমৰটো দিছপুৰ হয় মণিপুৰ ইম্ফল হয় মেঘালয়ৰ ৰাজধানী হয় শ্বিলং মিজোৰামৰ আইজল হয় ৰাজধানী নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা ছিকিমৰ ৰাজধানী হৈছে গেংটক আৰু ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা কুৱেশ্যন নম্বৰ 18 হু ৰোট দ্য নামঘোষা 2017 চনত আহি গৈছে নামঘোষা কোনে ৰচনা কৰিছিল বহুত সহজ হয় উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱা অৰ্থাৎ মাধৱদেৱে নামঘোষাখন ৰচনা কৰিছিল নামঘোষাখন হৈছে কৃষ্ণৰ প্ৰশংসাত লিখা এখন পদ্যৰ বৈষ্ণৱ আৰু এই গ্ৰন্থখন মাধৱদেৱে প্ৰায় 1568 চনৰ পৰা 1596 চনৰ ভিতৰত ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 19 হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অজন্তা নেওগ অৰ্থাৎ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম হৈছে অজন্তা নেওগ কুৱেশ্যন নম্বৰ 20 হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম এষ্টাব্লিছড অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল গুৱাহাটী তেজপুৰ ডিব্ৰুগড় শিলচৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় অৰ্থাৎ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন এই ডিব্ৰুগড়ত প্ৰতিষ্ঠা হৈছিল ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টছখিনি যদি আমি চাওঁ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় যাৰ নাম হৈছে অসম চিকিৎসা মহাবিদ্যালয় বা আছাম মেডিকেল কলেজ এইখন 1947 চনত ডিব্ৰুগড়ত স্থাপিত হৈছিল আৰু ইয়াক পূৰ্বতে বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে জনা গৈছিল আৰু এই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আছিল ডক্টৰ জন বেৰী হোৱাইট আছাম মেডিকেল কলেজখন অসম তথা সমগ্ৰ উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনটোৰ ভিতৰতে এইখন প্ৰথম চিকিৎসা মহাবিদ্যালয় কুৱেশ্যন নম্বৰ 21 ইন হুইচ ইয়াৰ ৱাজ আছাম সাহিত্য সভা এষ্টাব্লিছড 2017 চনত আহি গৈছে কোন চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1905 1917 1925 নে 1930 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1917 অৰ্থাৎ 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 চনত প্ৰতিষ্ঠা হৈছিল সভাৰ প্ৰথম সভাপতিজনৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত আছে মূল মন্ত্ৰটো যদি সোধে তেনেহ'লে হ'ব চিৰচেনেহী মোৰ ভাষা জননী প্ৰথম অধিৱেশনখন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু কাৰেণ্ট অৰ্থাৎ বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী গোটেইকেইটা পইণ্ট মনত ৰাখিব কুৱেশ্যন নম্বৰ 22 হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চাৰ্ক সামিট হেল্ড চাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰ অপশ্যন বি ঢাকা অৰ্থাৎ বাংলাদেশৰ ঢাকাত এই চাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল দ্য ফাৰ্ষ্ট সামিট অফ সাউথ এছিয়ান অৰ্থাৎ চাৰ্কৰ ফুল ফৰ্মটো হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন প্ৰথমখন যিখন সন্মিলন হৈছিল সেইখন 1985 চনৰ 7 ডিচেম্বৰত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল কুৱেশ্যন নম্বৰ 23 এইটোও বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 2022 চনত আহি গৈছে Where is the headquarter of WHO located? অৰ্থাৎ WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা অৰ্থাৎ ছুইজাৰলেণ্ডৰ জেনেভাত এই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নাইবা WHOৰ মুখ্য কাৰ্যালয়টো অৱস্থিত WHOৰ মুখ্য কাৰ্যালয়টো জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত আৰু প্ৰতিষ্ঠা কেতিয়া হৈছিল 1948 চনৰ 7 এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল আৰু কোনে প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ প্ৰতিষ্ঠাপক হ'ল ৰাষ্ট্ৰসংঘ বা ইউনাইটেড নেশ্যনছ Question number 24 Who was the first Prime Minister of Assam in British India অৰ্থাৎ ব্ৰিটিছ ভাৰতত অসমৰ পৰা প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ নে ফখৰুদ্দিন আলী আহমেদ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ Question number 25 Which was the first Assamese female magazine অৰ্থাৎ প্ৰথম অসমীয়া মহিলা আলোচনীখন কোনখন আছিল মহিলা আলোচনী বুলি কৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ খৰ জেউতি অৰ্থাৎ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে খৰ জেউতি ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য মেগাজিন বাহি পাব্লিছড বাহি আলোচনীখন কোন বছৰত প্ৰকাশ হৈছিল এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিল 25টা এই 25টা প্ৰশ্নৰ কেইটা শুদ্ধ হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ